সকলোকে ভাৱনা মই জানিছোঁ মই যি লৈ আহিছোঁ জন চেপ্টাৰ 15 ভাৰ্ছ 18-19 জোহন লিখা 15 অধ্যায় 18-19 জগতে যদি তোমালোকক ঘৃণায় তেন্তে জানিব লাগে যে তোমালোকৰ আগেয়ে মোকেই ঘৃণালে। তোমালোকে জগতৰ হোৱা হ'লে জগতে আপোন লোকক ভাল পালেহেঁতেন, কিন্তু তোমালোকে জগতৰ নোহোৱা। মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ, এই কাৰণে জগতে তোমালোকক ঘৃণায়। আজি আমাক জন চেপ্টাৰ ইমান ভালকৈ কৈছে, জগতে যদি তোমালোকক ঘৃণায় বুলি কৈছে জানিব লাগে যে আমাক ঘৃণোৱাৰ আগেয়ে তেওঁবিলাকে প্ৰভু ঈশ্বৰক যীশুখ্ৰীষ্টক ঘৃণালে বুলি কৈছে। সেইকাৰণে আমি তেওঁবিলাকৰ যিয়ে কওক যিয়ে নকওক আমি তেওঁবিলাকৰ কথা মনোযোগ নকৰিব। ঈশ্বৰৰ বেগত কি কোৱা আছে, আমাক ঈশ্বৰে কোনটো পথত চলিব দিছে সেইবোৰ আমি মন দি পেলাই ঈশ্বৰৰ পিছত যাবলৈ চেষ্টা কৰিব লাগে। আৰু ইয়াত লিখিছে যে আমি যদি জগতৰ হোৱা হ'লে জগতৰ লোকবিলাকে আমাক ভাল পালেহেঁতেন বুলি কৈছে, কিয়নো আমি এই জগতৰ নহয়, কিয়নো ঈশ্বৰে আমাক জগতৰ মাজৰ পৰা মনোনীত কৰিলে বুলি কৈছে। সেইকাৰণে আমি যে তেওঁবিলাকৰ কথাত তেওঁবিলাকত ইমান মনোযোগ নিদি পেলাই ঈশ্বৰৰ বেগত মনোযোগ দি তেওঁলোকক লাগি থাকোঁ।